প্ৰথমতে মই আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ সমাজত যিখিনি সামাজিক সমস্যা আছে, যেনেকৈ সামাজিক ব্যাধিস্বৰূপ বাল্য বিবাহ, মদ ভাং ড্ৰাগছৰ প্ৰতি আমাৰ সমাজৰ যুৱকসকল যেনেকৈ আসক্ত হৈ সমাজ আৰু পৰিয়াল ধ্বংস হৈছে, সেইসমূহ সামাজিক সমস্যাসমূহ সমাধানৰ বাবে আমি গোটলং গাঁৱৰ ৰাইজৰ সৈতে আমি আলোচনা কৰি ৰাইজৰ উদ্যোগত আৰু গোটলংবাসী ৰাইজৰ সহযোগত এখনি সজাগতা সভাৰ আমি আয়োজন কৰিছিলোঁ। আৰু উক্ত সজাগতা সভাত আমি ৰাইজৰ সৈতে মত বিনিময় কৰি এই সমস্যাসমূহ আমি আৰক্ষী তথা প্ৰশাসনৰ সহযোগিতাত সমাধান কৰি আমাৰ সমাজখনত এক শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰাৰ বাবে আমি প্ৰয়াস কৰিছোঁ। আমি আশা কৰোঁ এই কাৰ্যসূচীৰ জৰিয়তে আৰু এনেদৰে আমাৰ সমাজখন শান্তিপূৰ্ণ হ'ব। আৰু প্ৰশাসনৰ লগতে চৰকাৰকো আমি অনুৰোধ জনাইছোঁ, চৰকাৰে এই সমস্যাসমূহ সমাধানৰ বাবে যিসমূহ জনকল্যাণমূলক কাৰ্যসূচী গ্ৰহণ কৰিছে, সেইসমূহ যাতে আৰু জনমুখী কৰি তোলে আৰু যাৰ দ্বাৰা ৰাইজ উপকৃত হয় আৰু সমাজখন শান্তিপূৰ্ণ হয়। আজি সমগ্ৰ অসমতে মদ ভাং ড্ৰাগছৰ প্ৰতি যুৱকসকল আসক্ত হৈ বহু লোকৰে পৰিয়াল সমাজ ধ্বংস হৈছে, যাৰ ফলত সমাজত অশান্তিময় পৰিৱেশ সৃষ্টি হৈছে। কেতিয়াবা চালে আমি অতিকৈ দুখিত হওঁ, যাতে আমাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তি সুখ শান্তিৰে থাকিব পাৰে, সমাজত জীৱিকা নিৰ্বাহ কৰিব পাৰে, সকলোৱে যাতে শান্তিৰে থাকি নিজে স্বাৱলম্বী হ'ব পাৰে, সেয়ে আমাৰ লক্ষ্য। আৰু আজিৰ সভাৰ এয়াই একমাত্ৰ লক্ষ্য এইটোৱেই যে সমাজত শান্তি প্ৰতিষ্ঠা হওক। আৰু সমাজত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি চৰকাৰ প্ৰশাসনৰ সহযোগিতাত সম্পূৰ্ণৰূপে প্ৰয়াস কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।